চৰকাৰক আহ্বান জনাম বা SITক আহ্বান জনাম, ন্যায়পালিকাক আহ্বান জনাম যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়, দুখীয়া কঠোৰ শাস্তি পাওক আৰু জুবিন দাই তথা অসমৰ ৰাইজে ন্যায় পাওক, এয়া আমাৰ দাবী। আৰু সেইকাৰণে আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে যি চৰকাৰে মিঠাতেল দিব পাৰে, চিনি দিব পাৰে, দালি দিব পাৰে, যি চৰকাৰে উচ্ছেদ কৰিব পাৰে, যি চৰকাৰে বাংলাদেশী মানুহ বেলেগ দেশত পঠাব পাৰে, যি চৰকাৰে পাকিস্তানৰ পৰা লিংক ওলোৱাই 10 ছেপ্টেম্বৰত খবৰ দিব পাৰে, আৰু সেইখন চৰকাৰে কৈ আছে আমি ন্যায় বিচাৰি আছো। আৰে যিখন চৰকাৰৰ হাতত ইমান পাৱাৰ থকাৰ পিছতো সেইসকলে মন্ত্ৰীয়ে এতিয়া ৰাস্তাত ওলাই আছে যে আমাৰ ন্যায় লাগে জুবিন দাৰ। আমিও জুবিন, তুমিও জুবিন, মই অনুৰাগী, এমাহ পিছতে ওলাই আছে এতিয়া অনুৰাগী। কেলা আমি যেতিয়া সেই জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ লাখ লাখ মানুহে গৈছিলো, আমি কি গেণ্টাডাল কৰিছিলো? এতিয়া ৰাজনীতি কৰিবলৈ ৰাস্তাত ওলাই আছে, নিজৰ হাতত মানে পাৱাৰ থকাৰ পিছতো কাক ন্যায় বিচাৰি আছে? কোনে দিব সিহঁতক ন্যায়? মই দিম। কেনেকে দিম তহঁতক কৈছো। হিমন্ত বিশ্ব শৰ্মাৰ গাদীৰ পৰা ওলাই মুখ 15 দিনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি পাৱাৰ আছে এই পাৱাৰটো মোক দি মই চেলেঞ্জ দিছো, তহঁতক মই ন্যায় দিম। তহঁতক ক্ষমত হোৱা নাই যে তহঁতৰ হাতত চৰকাৰ থকাৰ পিছতো তহঁতৰ ন্যায় দিবলৈ পৰা নাই যদি প্ৰতিবাদ কৰি আছ, পীযুষ হাজৰিকা ডাঙৰীয়াক মই কৈছো এইটোৱেই কথা যে হিমন্ত বিশ্ব শৰ্মাক গদ্দিৰ পৰা নমাই মোক মুখ্যমন্ত্ৰী বনাই দিয়ক। মই 15 দিনৰ ভিতৰত আপোনাক অনুৰাগী বনাই দিম জুবিন দাৰ। মই চেলেঞ্জ দি কৈছো, দম আছে যদি এইটো কৰাই দেখাই দিয়ক, মোক হিমন্তৰ পাৱাৰত আনি দেখাক। মই 15 দিনৰ ভিতৰত জুবিন দাক ন্যায় দিম। দিয়ক গাইছ, আপোনালোকে কি বিচাৰে? এইটো বিচাৰে যদি ভিডিঅ'টো শ্বেয়াৰ মাৰক, একদম ছাপোৰ্ট কৰক। এইবিলাক নিকৃষ্টি ৰাজনীতিক আমি দেখিছো, বহুত চাইছো। এইবাৰ নহব, জ্ঞানটাও খাতিৰ নকৰো। মানুহে এইবিলাক বুজি পায় কি কব বিচাৰি আছে। হে কি কব বিচাৰি আছে আপুনি?